আমি প্ৰত্যেক বছৰত অলপ চলপ মইহে নহয় মুখ্যমন্ত্ৰীও খাব ইও খায় ই নাখায় বুলি কচম খাব নোৱাৰে ইও খাব লাগিব ইও খায় মুখ্যমন্ত্ৰীও খায় চবেই খায় অলপ চলপ খাবই মোক যেনিবা মোৰ আলপতিয়ে মাতিছে মই আলপতিৰ ঘৰত গলো অলপ ইটো খাইখিনি যাওক বুলি ক'ব মই খাইখিনি যাবই লাগিব নোখাইতো মই যাব নোৱাৰিম এইটোৰ কাৰণে মই অলপ খাই আহিছো মই এইটো মিছা কোৱা নাই নহয় ফাইন যে 10,000 কেনেকে দিব আপুনি 10,000 টো কমে হৈছে 2 লাখ ইয়াত ফাইন কাটিব লাগিছিলে 2 লাখ আমাৰ গাইস লাষ্ট ডিসেম্বৰ বুলি এই অমুকাই খানা এটা আয়োজন কৰিছো অকলে গাঁৱৰ ৰাইজকো মাতিছো বৰ্তমান 2-এজন আহিছেও আৰু আপোনালোক কোনোবা আহো বুলি ভাবিলে আহিব পাৰিব খানা খাবলৈ পইচা দিব নালাগে টকাও খানাটোত মানে স্পেশাল কি জানে নাই কুকুৰা মাংস আছে স্পেশাল ৰব আপোনালোকক মই দেখাইছো নহলে আপোনালোকে বিশ্বাস নকৰিব নহয় এনে কৈছো বুলি ভাবিব পাৰে সেইটো কাৰণে কুকুৰা দেখাই আছো ৰব এখন কলপাতখন ইয়াতে পাই লওঁ ইয়াতে দেখাই দিম ন দাখন ইয়াতে থাকক ঐ দেখা দে এই কুকুৰা মাংসটো দেখাই দেচোন হেৰি কুকুৰাটো কুটি বাছি লওঁ দেই আপোনালোক আহিব পাৰিলে আহিলে মোৰ মনটোও ভাল লাগিব এই এড্ৰেছটো এই তলতে লিখা আছে দেখিছে নাই এইটো এড্ৰেছ আহিব দেই মালটো বঢ়িয়া আছে প্ৰপ'জ এটা মাৰিছাও গৈ ৰহ অ দেইবা ঐ ভণ্টি হেৰি কথা এটা কওঁ মানে আই লাভ ইউ চোৱা ভণ্টি মানুহে আই লাভ ইউ বুলি ক'লে আই লাভ ইউ টু বুলি কয় চৰ চিনি পোৱা বুলি নকয় মানুহে অকমান ইংলিছটো জানিব লাগে গম পাইছা নাই মানুহে ইংলিছ নাজানিলে আজিকালি একো নাই তুমি এতিয়া কাম এটা কৰিবা ইয়াৰ পৰা গৈ পিনি ঘৰত মাক বা দেউতাক কবা যে তোমাক ভাল ইংলিছ মিডিয়াম স্কুল এখনত নামটো লগাই দিবলৈ কৈছে বুলি হা মোৰ কথা কৈ দিবা মানে ইংলিছটো অকমান ভালকেনে শিকাচোন চৰ চিনি পোৱা বুলি নকয় নহয় তোমালোকৰ পৰা আৰু উপায় নাই মানে দেই হ'ব দিয়া ভাল বাছিলো কেলা লাজে পাইছিলো আজি এই ভাই আজি নিউ ইয়াৰ পাৰ্টিকে কৰি দিওঁ বল বলো শুনিছ নাই নিউ ইয়াৰ পাৰ্টিকে জান কোৱা নাই নি এক মিনিট ৰবা ঐ পলি ঐ এইফালা এইডাল বাঁহ চালু ক'ৰ পৰা আহিল তই গাৰ্লফ্ৰেণ্ডে মৰমতে দি পঠিয়ালে মানুহৰ অহা যোৱা চলি আছিল চলি আছে আৰু চলি থাকিব এয়া হ'ল বাস্তৱ আৰু কাৰোবাৰ লগত গোটেই জীৱনটো পাৰ কৰিম বুলি ভবাটো এয়া হ'ল সপোন এই সপোন আৰু বাস্তৱৰ পৃথিৱী দুখনৰ মাজ ঢাকতেই ওলমি থাকে এটি জীৱন সেয়ে চাগে জীৱনে আশা কৰে হেঁপাহ কৰে জীৱনে হাঁহে কান্দে পোৱা নোপোৱাৰ দুমোজাত এটি জীৱন জীয়াই থাকে নমস্কাৰ আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে 31 ডিচেম্বৰ আৰু 1 জানুৱাৰী উপলক্ষে আমাৰ সদৌ অসম মদাহী সন্থাৰ ফালৰ পৰা এটা পিকনিক পাৰ্টি আয়োজন কৰা হৈছে আৰু আটাইতকৈ ভাল খবৰটো হৈছে কি এই পাৰ্টিৰ অংশীদাৰ আপুনিও হ'ব পাৰে বিদ্যা এই পাৰ্টিৰ অংশীদাৰ হ'বলৈ হ'লে আপুনি আমাৰ www.সদৌঅসমমদাহীসন্থা.com এই ৱেবছাইটটোত গৈ আপোনালোকে অনলাইন ফৰ্মখন ফিল আপ কৰি ল'ব লাগিব আৰু অনলাইন ফৰ্ম ফিল আপ কৰিবলৈ হ'লে আপোনালোকে প্ৰথমে দিব লাগিব একপি টেটু গুৰিলৈকে মাল খাই বমি কৰি থকা ফটো আৰু কি ব্ৰেণ্ডৰ মাল খায় সেইটো আপুনি উল্লেখ কৰি দিব লাগিব আৰু লগত চাটনা কি খায় সেইটোও উল্লেখ কৰি দিব লাগিব আৰু এদিনত কিমান মাল খায় সেইটোও উল্লেখ কৰি দিব গতিকে যাওক সোনকালে গৈ পিনি আপোনালোকে www.সদৌঅসমমদাহীসন্থা.com এই ৱেবছাইটটোত গৈ সোনকালে আপোনালোকে ফৰ্মখন ফিল আপ কৰক আৰু আপোনালোকে অংশীদাৰ হওক আমাৰ সদৌ অসম মদাহী সন্থাৰ পিকনিক পাৰ্টিত ধন্যবাদ এই ভাই বলচোন পিকনিকলৈ যাওঁ তই নগ'লে কেলা অকণো ভালেই নালাগিব মনে নবহিব আকৌ তোৰ অবিহনে কেলা বলচোন যাওঁ